চৰকাৰী কৰ্মচাৰীলৈ বিশেষ সুবিধা NPSৰ পৰা OPSলৈ যোৱাৰ ক্ষেত্ৰত এই সুবিধা চৰকাৰী কৰ্মচাৰীৰ তথ্য দাখিলৰ অন্তিম সময়সীমা 21 জুলাই বান্ধি এক নিৰ্দেশনা বিত্ত বিভাগে দিছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টি শেষলৈকে চাওক চাই থকা অৱস্থাত লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব আপোনালোকে স্ক্ৰীনত দেখিব পাইছে খবৰটি কৰ্মচাৰীৰ তথ্য দাখিলৰ শেষ সময়সীমা বান্ধি দিলে বিত্ত বিভাগে যিসকল নিয়মীয়া কৰ্মচাৰীৰ নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ 1 ফেব্ৰুৱাৰী আগতে আৰম্ভ হৈছিল তেওঁলোকক পুৰণি পেন্সন আঁচনি OPSৰ আওতালৈ আনিবলৈ বিত্ত বিভাগে আন বিভাগসমূহৰ তেনে কৰ্মচাৰীৰ সংখ্যা বিচাৰি আছে যদিও বিভাগসমূহে সঁহাৰি দিয়া নাই সেয়েহে এই সময়সীমাৰ ভিতৰত থকা কৰ্মচাৰীসকলৰ তথ্য দাখিল কৰিবলৈ বিভাগসমূহক শেষ সময়সীমা বান্ধি দিয়া হৈছে অহা 21 জুলাইৰ ভিতৰত যদি সকলো বিভাগে উক্ত সময়সীমাৰ আগত নিযুক্তি প্ৰক্ৰিয়া চলা বিজ্ঞাপন প্ৰকাশ হোৱা পদৰ বিপৰীতে নিযুক্তি হোৱা নিয়মীয়া কৰ্মচাৰীৰ তালিকা তথা তথ্য বিভাগসমূহে দাখিল কৰিব লাগিব বিত্ত বিভাগৰ সচিবে সকলো বিভাগৰ জ্যেষ্ঠ সচিবসকললৈ দিয়া পত্ৰত তথ্য লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত পুনৰবাৰ অনুৰোধ জনোৱাৰ কথা উল্লেখ কৰে অহা 21 জুলাইৰ ভিতৰত প্ৰয়োজনীয় তথ্যসমূহ বিভাগসমূহে নিদিয়ে তেন্তে সেই বিভাগত OPSলৈ আনিব পৰা কৰ্মচাৰী নাই বুলি গণ্য কৰাৰ কথা পত্ৰখনত উল্লেখ কৰা হৈছে গতিকে যিসকল কৰ্মচাৰী 2005 চনৰ 1 ফেব্ৰুৱাৰী আগতে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেওঁলোকক OPSৰ আওতালৈ আনিবৰ কাৰণে এই পদক্ষেপ চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰা হৈছে আৰু তেনে কৰ্মচাৰী তথ্য বিচৰা হৈছে যদিও বিত্ত বিভাগে সেই তথ্য বেছিভাগ বিভাগৰ পৰা লাভ কৰা নাই এতিয়ালৈকে আৰু 21 জুলাইৰ সীমা বান্ধি দিছে গতিকে আপোনালোকো যদি তেনে ধৰণৰ কৰ্মচাৰী হয় তেন্তে আপোনালোকৰ বিভাগৰ ফালৰ পৰা এই তথ্যসমূহ বিত্ত বিভাগলৈ পঠোৱা হৈছে নে নাই তাৰ এটি খবৰ লৈ তথ্যসমূহ পঠোৱাৰ ব্যৱস্থা কৰিব লাগে অন্যথা সেই বিভাগটিত আপোনাৰ বিভাগটিত তেনে কৰ্মচাৰী নাই বুলি গণ্য কৰা যাব বুলি পত্ৰটিত উল্লেখ কৰিছে ধন্যবাদ